Good morning everyone, welcome to my channel Sheikh Musaddiq Informational. So আজি নতুন এটা ভিডিও লৈ আহিলো তোমালকৰ সন্মুখত বহুত ভাল এটা আৰু ইম্পৰ্টেন্ট এটা ইনফৰমেশন দিয়াৰ কাৰণে। সো ভিডিওটোৰ থাম্বনেল চাই তোমালক গম পাইছা ভিডিওটো কি কবলৈ গৈ আছো। সো ভিডিওটো লাষ্ট লৈকে চাবা সকলোখিনি ইনফৰমেশনৰ কাৰণে। সো যদি তুমি এবাৰ স্কুটি পাব খোজা তেনেহলে ডকুমেন্টস কি তোমাক ৰেডি ৰাখিব লাগিব এখিনি মই ইয়াত কমপ্লিটলি কৈ দিম। আৰু হেখত এনে এটা ডকুমেন্টসৰ কথা কম জিটোৰ বিষয়ে হয়তো কিছুমান ষ্টুডেন্টসে নাজানে আৰু হেইটো ডকুমেন্টস নহলে স্কুটি তোমালকে কিতেও নপোৱা। সো যিসকল ষ্টুডেন্টসে এবাৰ 80% পাইছা হেসকল ষ্টুডেন্টস এবাৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ সুবিধা লাভ কৰাৰ কাৰণে সক্ষম হ'বা। আৰু তোমালকে স্কুটিখন কেনেদৰে পাবা হেইটো ভিডিও মই অলৰেডি মোৰ চেনেলত দি দিছো, এটো চেনেলত তোমালকে চাব পাৰিবা। আৰু ডকুমেন্টসৰ কথা যদি আমি কওঁ যে স্কুটিৰ কাৰণে তোমালকক ডকুমেন্টস কি ৰেডি ৰাখিব লাগিব এখিনি ক'বলৈ গলে মই তোমালকক কম যে হায়াৰ সেকেন্ডাৰী ৰিলেটেড যিমানখিনি ডকুমেন্টস আছে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী এক্সামৰ পিছত যেটো বৰ্ড সাৰ্টিফিকেট দিয়ে বৰ্ড সাৰ্টিফিকেট যেটো তোমালকৰ পাস সাৰ্টিফিকেট বুলি কয় আৰু তাৰ পিছত মাৰ্কশিট দিয়ে তাৰ পিছত আৰু এটা থাকে লিভিং সাৰ্টিফিকেট। এই তিনিটা সাৰ্টিফিকেট তোমালকৰ ইম্পৰ্টেন্ট হয় বহুত আৰু এখিনি থাকিবই লাগিব। আৰু লগতে তুমি এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড যেটো আছে সেই দুটাও তোমালকে লগত লব লাগিব স্কুটিৰ কাৰণে স্কুটি লোৱাৰ কাৰণে। সো এইখিনি ডকুমেন্টস মেইনলি ইম্পৰ্টেন্ট হয় তোমালকৰ কাৰণে কিয়নো তোমাক স্কুটিখন দিয়া হ'ব হায়াৰ সেকেন্ডাৰী ৰিজাল্টছৰ ওপৰত বেস কৰি তোমালকক দিয়া হ'ব। সো পাসিং সাৰ্টিফিকেট লিভিং সাৰ্টিফিকেট এডমিট ৰেজিষ্ট্ৰেচন এণ্ড মাৰ্কশিট এখিনি তোমালকে ৰেডি ৰাখিবা। আৰু লগতে তোমাৰ আইডেন্টিটি প্ৰুফ যেনেকৈ আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট এখিনি তোমাৰ থাকিব লাগিব। আৰু মোস্ট ইম্পৰ্টেন্ট হৈছে তোমাৰ ৰেজিস্টাৰ্ড যেটো মোবাইল নাম্বাৰ আছিল হেইটো মোবাইল নাম্বাৰ তোমাৰ এক্টিভ থাকিব লাগিব কিয়নো হেইটো মোবাইল নাম্বাৰতে তোমাক সকলোখিনি ইনফৰমেশন সকলোখিনি ডাটা হিয়তে শেয়াৰ কৰিব আৰু হেইটো নাম্বাৰতে তোমাক যোগাযোগ কৰিব আৰু হেইমতে তুমি ডকুমেন্টস খিনি জমা দিব লাগিব। সো মোবাইল নাম্বাৰটো তোমাৰ এক্টিভ থাকিব লাগিব। আৰু লগতে মই ফাৰ্স্টত কোৱাৰ দৰে ভিডিওৰ ফাৰ্স্টত কোৱাৰ দৰে যে এটা ডকুমেন্টস লাগিব যেটো নহলে তুমি স্কুটি নপোৱা। সো এইটো ডকুমেন্টস ক'ত পাবা আৰু ডকুমেন্টসটো কেনে ধৰণৰ হ'ব হেইটো মই ক'বলৈ বিচাৰিছো। সো স্ক্ৰিনত তোমালকে চাব পাৰিছা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আন্ডাৰ প্ৰজ্ঞান ভাৰতী আৰু এইটো ডকুমেন্টস তোমালকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হয় আৰু যেটো ডকুমেন্টসৰ ওপৰত ভিত্তি কৰি তুমি প্ৰজ্ঞান ভাৰতী স্কুটিটো দিয়া হ'ব কাৰণ এটো তোমাৰ প্ৰুফ যে তুমি ইয়াৰ কাৰণে এলিজিবল হোৱা। এটো তোমালকে কৰ পৰা পাবা যেটো বৰ্ডৰ আন্ডাৰ তুমি এক্সাম দিছা হায়াৰ সেকেন্ডাৰী এক্সাম হেইটো বৰ্ডৰ পৰা তুমি এইটো সাৰ্টিফিকেট পাবা আৰু যেটো ইউনিভাৰ্সিটিত তোমালকে সেন্টাৰত যেটো সেন্টাৰত এক্সাম দিছে হেইটো সেন্টাৰত গলে তোমালকে এইটো ডকুমেন্টস পাই যাবা। আৰু নহলে তুমি তোমাৰ নিজে যেটো কলেজত পঢ়িছা হেইটো কলেজৰ লগত তোমালকে যোগাযোগ কৰিবা আৰু হেইটো সাৰ্টিফিকেট তোমালকক দিয়াৰ কাৰণে সহায় কৰিব। সো এখিনি আছিল কমপ্লিট ডিটেইলস ডকুমেন্টস কি লাগে সকলোখিনি। যদিও মই তোমালকক এইটোৱে সাজেস্ট কৰিম যে যেতিয়া তুমি স্কুটিৰ কাৰণে ডকুমেন্টস খিনি লৈ যোৱা তোমাৰ সকলোখিনি ডকুমেন্টস যিমানখিনি ডকুমেন্টস আছে হেইটো এটা বেলেগ এটা ফাইলত হমাই লৈ তোমালকে ফাইলটো কোটেখিনি লৈ যাবা আৰু তাতে গলে যাতে তুমি কোনো ধৰণৰ অসুবিধা ফেস নকৰা আৰু এইটো সাৰ্টিফিকেটৰ হৈতে যাবা। আৰু লগতে তুমি সকলোখিনি ডকুমেন্টসৰ এটা জেৰক্স কপি লৈ যাবা আৰু অৰিজিনাল কপিটো লৈ যাবা। যদিও তাতে অৰিজিনাল কপি চাব বিচাৰে কিন্তু হিয়তে অকল জেৰক্স কপিটো সাবমিট লব আৰু সেই হিচাপে তুমি ডকুমেন্টস খিনি জমা দি স্কুটিৰ কাৰণে এপ্লাই কৰি থৈ আহিব পাৰিবা। সো আজিৰ কাৰণে এখিনি আছিল ভিডিওটো ইনফৰমেটিভ লাগিলে তোমাৰ বন্ধু বান্ধৱৰ হৈতে শেয়াৰ কৰিবা হিয়তেও যাতে ভিডিওৰ পৰা উপকৃত হয়। সো বাই নেক্সট ভিডিওত আকৌ মিলিত হ'ম।